গাধাচুলিৰ সমীপত অৰ্থাৎ 2 নং মেধিচুবুৰীত নতুনকৈ মুকলি কৰা হ'ল পপুলাৰ গিফ্ট চেণ্টাৰ। উল্লেখ্য যে গাধাচুলি অৰ্থাৎ 2 নং মেধিচুবুৰীত পূৰ্বতে থকা পপুলাৰ গিফ্ট চেণ্টাৰ নামৰ মোবাইল ইউনিটখনত উজ্জ্বল ঘটা একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়া আৰু গ্ৰাহকৰ বাবে প্ৰতিবিধ ইলেক্ট্ৰনিক সামগ্ৰী উপলব্ধ হোৱাকৈ মুকলি কৰা হ'ল পপুলাৰ গিফ্ট চেণ্টাৰ নামেৰে নতুন বিপণী। ঢেকিয়াজুলিৰ উদীয়মান যুৱক চিৰাজুল আনচাৰীৰ তত্বাৱধানত তেখেতৰ পৰিয়াল আৰু শুভাকাংক্ষীৰ সহযোগত গ্ৰাহকক উন্নতমানৰ ইলেক্ট্ৰনিক সামগ্ৰী যোগান ধৰাৰ উদ্দেশ্যেৰে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ সমীপত গাধাচুলি অৰ্থাৎ 2 নং মেধিচুবুৰীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মুকলি কৰা হ'ল পপুলাৰ গিফ্ট চেণ্টাৰ নামৰ নতুন বিপণী। এতিয়াৰ পৰা গ্ৰাহকে উচিত মূল্যত উন্নতমানৰ ইলেক্ট্ৰনিক সামগ্ৰী পাবলৈ সক্ষম হ'ব পপুলাৰ গিফ্ট চেণ্টাৰ নামৰ নতুন বিপণীত। এই কথা আজি সদৰি কৰিলে পপুলাৰ গিফ্ট চেণ্টাৰৰ স্বত্বাধিকাৰী চিৰাজুল আনচাৰীৰ পিতৃ ফজলু আনচাৰীয়ে। আজিৰ পৰা পপুলাৰ গিফ্ট চেণ্টাৰ আপুনি হৈছে আপোনালোকে আহি যোগাযোগ কৰক। পপুলার গিফট সেন্টার নামৰ নতুন শ্বৰুম খোলা হৈছে। আগত আমাৰ পপুলার গিফট সেন্টার মোবাইল শ্বপ আছিলে, বাট এইটো নতুন ইলেক্ট্ৰনিক শ্বপ খোলা হৈছে। লগত আমাৰ IT সেকশনো থাকিব ইয়াতে। তো আমি ঢেকিয়াজুলি বাকী ৰাইজ লগত আশে পাশে আমাৰ বহুত গাঁৱৰ মানুহ আমি ইয়াতে পাওঁ, ভাল লাগে। তো আমি সিহঁতৰ কাৰণে ইয়াতে এটা ধুনীয়াকৈ আমি ইলেক্ট্ৰনিক্স আইটেমৰ দোকান খুলিছোঁ আৰু যাতে আমি ভাল দামত দিব পাৰোঁ, কমত দিব পাৰোঁ, তাৰে আমি মানে চেষ্টা কৰিম আৰু সবেই যাতে আহে তাৰ বাবে আমাক উৎসাহ জনায়। আমি ঢেকিয়াজুলি ল'ৰা, তাৰ কাৰণে সবৰ ওচৰত কামনা কৰিলোঁ। আসসালামু আলাইকুম। ঢেকিয়াজুলিৰ গাতে লাগি থকা মেধিচুবুৰী এটা খুব কম দিনতে উজলি উঠা এটা ঠাই আৰু এই ঠাইত উদীয়মান যুৱক এজন মহম্মদ চিৰাজুল আনচাৰী এটা নতুনকৈ ইলেক্ট্ৰনিক্স আইটেমৰ বিপণী এটা খুলিলে। আজি তাৰ শুভাৰম্ভ হ'ল আৰু তেওঁলোকৰ ইতিমধ্যে এটা পপুলাৰ গিফ্ট চেণ্টাৰ নামৰ মোবাইল ইউনিট ছেক্টৰ এটা আছে আৰু আজি পপুলাৰ গিফ্ট চেণ্টাৰ নামৰ এটা ইলেক্ট্ৰনিক্স দোকান শুভাৰম্ভ হ'ল আৰু ইয়াত ইলেক্ট্ৰনিক্সৰ বিভিন্ন আইটেম যেনিবা ফ্ৰিজ, ৰেফ্ৰিজাৰেটৰ, ডিপ ফ্ৰিজ, ৱাশ্বিং মেচিন, LCD TV, কম্পিউটাৰ, লেপটপ ইত্যাদিৰ লগতে হোম এপ্লায়েন্সৰ বিভিন্ন আইটেম থাকে। পাকঘৰৰ পৰা লৈ পেলাই ড্ৰয়িং ৰুমলৈকে বিভিন্ন আইটেমৰ ব্যৱস্থা কৰিছে এই দোকানখনত। আৰু মই ভাবোঁ যিকোনো গ্ৰাহক এজনে ইয়াত আহি পেলাই সন্তুষ্টি লভিব, কাৰণ ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে যে সকলোবোৰ আইটেম এজন কাষ্টমাৰ আহি সোমোৱাৰ লগে লগে ভাবিব যে এইটো বস্তু মোৰ ঘৰত প্ৰয়োজন আছে, এই বস্তুটোক লৈ যাওঁ, এইটো বস্তুৰ মোৰ ঘৰত প্ৰয়োজন আছে, এইটো বস্তুক লৈ যাওঁ। মই ভাবোঁ যিকোনো গ্ৰাহক এজন আহিলে ইয়াত সন্তুষ্টি লভিব আৰু তেখেতৰ নিজৰ ঘৰৰ কাৰণে যি প্ৰয়োজনীয় সামগ্ৰী লৈ যাব পাৰিব।